আমি যেতিয়া শাসন হোৱাৰ আগতে আমি জনজাতিকৰণ আৰু আপোনাৰ This was to have multiple components, sir. This was for 9.3 kilometers. Coming up subsequently, sir. And so that 1.8 meter Bohol or Pra, it tapers down to 1. WD at our construction work has been started by technical cell. At C point, sir, Pratham Sampeta Bunwa Jabo, by which it will be in a position to cross the national highway, sir. And then at D, Aruveta Samtu Bonaidia Jabo, by which pumping mechanism remailing, the water will flow into the nearby pathar. This was also given for the 90 degrees of our existing Holu drain road, Hundia sir. So for this particular purpose, this is the point where there is encroachment, sir. National highway Jetia Bonale, Lahe Lahe ke Manu Ahigol. And now that is going to be one particular area where there is going to be some kind of a. So this is the schematic, sir. The first 525 meters. নিয়মটো হল এতিয়া আমাৰ মৰাণ যিটো অসমৰ কমিটি আছে সদস্যকি মৰাণ যোনে চাৰ্টিফিকেট দিয়ে অসম মৰাণ সভাই মৰাণ কৰ্মচাৰী বিকাশ মঞ্চৰ সভাপতি মহানক মৰাণ ডাঙৰীয়া মৰাণ কলা সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি বাবেশ্বৰ ডাঙৰীয়া বলিন আৰু ৰাঘা মৰাণ हाँ जैसे गुवाहाटी में जितना ऊपर उठना है ठीक है वो ये देखो ये स्लीक हाँ सर हमें यहाँ से हाँ ठीक है सर तो नहीं ये एक्चुअली बहुत ग्रैंड भी लगेगा सर इट्स सिंपल एंड वेरी ग्रैंड इसको ऊपर कर दो हाँ ये हो जाएगा 150 स्टूडियो का टावर और असेंबली का बीच में ये क्वींस लॉन्च हो जाएगा आराम से ये क्वींस लॉन्च हो जाएगा ये हमें एक स्टूडियो अपार्टमेंट एक बाहर का फिर तो इनक्लोज करना हम लोग देसी लोग हैं कोई तो एक प्रॉपर रूम बना देना पड़ेगा प्रॉपर एनक्लोज बना हम लोग देसी ओपन किचन नहीं चलेगा फिर नहीं वही ओपन किचन में नहीं এটা रूम बेडरूम किचन प्रॉपर किचन बना प्रॉपर किचन আগষ্ট সেপ্টেম্বৰ মাহৰ পৰা আমি ভৱন নিৰ্মাণৰ কাম হাতত ল'ব আজি কাৰ্যসূচী অকণমান মই খনিকৰ ষ্টেডিয়ামটো চাব যাওঁ মাটিটো ফাইনেলাইজ কৰিলোঁ আমাৰ আজি যিটোত আমি বিধানসভাৰ ভৱন এটা হ'ব চাৰ্কিট হাউচ এটা হ'ব য'ত নেকি ৭৫ গৰাকী অফিচাৰ আহিলে একেলগে থাকিব পাৰে আৰু ১২৬ গৰাকী বিধায়ক থাকিব পৰা এটা বিধানসভাৰ বিধায়কৰ ভৱন থাকিব এই গোটেইখিনি হলে বছৰত আমাৰ 4খন বিধানসভা হয় 2খন বিধানসভা আমি ডিব্ৰুগড়ত কৰিব পাৰিম আৰু 2খন বিধানসভা আমি গুৱাহাটীত কৰিব পাৰিম দোকান বন্ধ কৰিব লাগে 10টা কিন্তু এজন দোকানীয়ে 10:30 লৈকে খুলি ৰাখিব দোকানীটোক আহি পিটিব আৰম্ভ কৰে গতিকে 24 ঘণ্টা খুলি দিয়া মানে 24 ঘণ্টা খোলা নহয় তাৰ মানে হল ক্ষুদ্ৰ ব্যৱসায়ী বিলাকে যাতে পুলিশ আৰু শ্ৰম ইন্সপেক্টৰৰ অত্যাচাৰ সহ্য কৰিব নালাগে ইয়াতে কোনেও এটা ডিব্ৰুগড়ত মই খুল বুলি ক'লে 24 ঘণ্টা কোনোবাই দোকান খুলিব নি কিন্তু মিনিং এইটো যে 1 ঘণ্টা যে অতিৰিক্তকৈ খুলে বা সপ্তাহত এদিনো বন্ধ নাই বুলি কোৱাৰ লগে লগে আজি যদি কোনোবা এখন ধৰি ললো ভাল ভ্ৰাম্যমান নাট্য ইয়াত এটা পাৰ্টি আহিলে কহিনুৰ থিয়েটাৰ ৰাতি 2টা লৈকে চলিব দোকানীজনে বিচাৰে যে মই ৰাতি 2টা লৈকে দোকান খুলি ৰাখিব খুজিম এতিয়া ৰাতিলৈকে দোকান খোলা ৰাখিব পাৰিব গতিকে ডিব্ৰুগড় গুৱাহাটী শিলচৰত আমি কৈছো যে আপোনালোকে 24 ঘণ্টা দোকান খোলা ৰাখক
কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে সকলোৱে দোকান খোলা ৰাখিব তাৰ উদ্দেশ্যটো হ'ল সৰু সৰু দোকানী বা সৰু সৰু ব্যৱসায়ীখিনিক আমি পুলিচ বা শ্ৰম লেবাৰ ইনস্পেক্টৰ সকলৰ যেটো অভিযোগ আহি থাকে তাৰ পৰা আমি মুক্ত কৰা কোনোবাই মই যদিও কৈছো 24 ঘণ্টা খোলা কোনোবাই মাত্ৰ আধা ঘণ্টা বেছি খুলিব কোনোবাই 1 ঘণ্টা বেছি খুলিব কোনোবাই ৰবিবাৰত আহিব কোনোবাই ৰবিবাৰত নাহিব কিন্তু এইখিনি সিদ্ধান্তৰ ফলত কোনোবাই যদি এতিয়া আহি কয় যায় 10:30 বাজিলে বন্ধ কৰ তেতিয়া কোবাৰে মইতো 24 ঘণ্টা খোলা ৰাখিব পাৰো মাত্ৰ 10:30 লৈকে খোলা ৰাখিছো এই ব্যৱস্থাটোৰ ফলত এতিয়া সৰু সৰু ব্যৱসায়ীসকল আজিৰ পৰা ৰজা হৈ গ'ল যে মোৰ যেতিয়া ইচ্ছা খুলিম তেতিয়া ইচ্ছা বন্ধ কৰিম পুলিচ আৰু শ্ৰম ইনস্পেক্টৰে মোৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে ডিব্ৰুগড় গুৱাহাটী শিলচৰত এইটো অধিকাৰ আমি 24 ঘণ্টা লৈকে দিছো বাকি মিউনিচিপালিটি বিলাকত ৰাতি 2টা বজালৈকে দিছো আৰু গাঁৱত আমি 11 বজালৈকে দিছো তো थोड़ा सा पुलिस से उसको गाइड कर दीजिए जो बहुत उसके बाद में तो जब वो इको होगा जब वो मैच चल रहा होगा जो स्कोर वगैरह सुनाएंगे इतना लोग प्लस थोड़ा क्या क्या है देख के इसको फैसिलिटीज वाला रखो विक्रम सर ये जगह किसका है सामने का याते सर এই ওয়ালখনৰ ইফালৰ জেগাটো আপোনাৰ ৰুট কাৰ गोकुल को এতিয়া আমি এইটো पूरा कर और साथ में आप ये स्टार्ट कर दो जो अपना मैं काम बुझाई दिलू अराउंड 25,000 स्पेक्टेटर कैपेसिटी बाकी खिली तो हम ये ऑलरेडी रखी थी और तो आपका कोई समस्या नहीं सर इसमें सर एक है इसका जो इलेक्ट्रिकल पार्ट अला मैं लाइट मारा अभी काम नहीं शुरू मॉडिफाई भी नहीं है मॉडिफाई करिबो बहुत बेसी कॉस्ट हो जाए रेशनलाइज हो गया कॉस्ट नहीं आएगा खाली रेशनलाइज आधा नहीं उसका कॉस्ट आधा हो जाएगा ठीक है वो तो अभी सबस्टेशन इसमें नया वाला है तो इसका टेंडर सब तो फाइल ডিপার্টমেন্ট করা এটা अलाउ করা হয়েছে স্যার বাট উইথ আ সানসেট ক্লজ any ambiguity definite at one time सर सेकंड इशू अभी असे राहणार हेतू होल सर हमारा चेंज इन रिवर मॉर्फोलॉजी एंड फ्रीक्वेंट फ्लैश फ्लडिंग the water resource discussion we will discuss श्योर सर थर्ड टू होल सर इट इज रिगार्डिंग प्रोवाइडिंग ऑफ अर्बन इंफ्रास्ट्रक्चर 5 तारीख में कालू जा रहा हूँ 5 तारीख discussion if they want to change which is beneficial for both the state हम সাগৰলৈকে হয় এইটো আমি বিচাৰিছোঁ আমাৰ যোৰহাটত ইনষ্টিটিউটটো আছে নহয় তেওঁলোকে ফাংগাছ ক্ৰিয়েশ্যন ইনজেকশ্যন এটা বনাইছে কন্ট্ৰেক্টৰ চেঞ্জ হৈ থাকে মানুহখিনি আহি থাকে $40% discount 40% আমাৰ কাৰণে 40% নহয় আমাৰ কাৰণে এপিএম গেছ প্ৰাইভেট তেনেকৈ আমাৰ অৰ্ডনাম্বৰ এপিএম গেছৰ পৰা 40% কিন্তু তাৰপিছত যেতিয়া 1992 আহিলে মানে আমি এতিয়া নিদিওঁ এবছৰ
এটা কৰি দিব বেলেগ কাষ্টমাৰ বিচাৰি এইটোৱে বিচাৰে তেনেহ'লে হৈ দিব এইটো এটা আছে আৰু ৰিয়েলাইজেশ্যন মাৰ্কেট তেনেকুৱা নহয় যে আজি যিটো দাম সেইটো বেলেগ এটা গ্ৰেডো কেতিয়াবা দাম ৰাখিছে গতিকে ৰিয়েলাইজেশ্যনটো এটা ফ্লাকচুৱেট হৈ কিমান ডাইনেমিক কৰিব পাৰে জানো আমি নোৱাৰোঁ কিন্তু তাক বহুত ডাইনামিক এতিয়া ৰিলায়েন্সে ধৰি লওক আপোনাৰ সপ্তাহতে 3-4বাৰ একো চেঞ্জ কৰিব অ'কে আমি কিয় নোৱাৰোঁ আমিও কৰোঁ ছাৰ 3-4বাৰ আমিও কৰোঁ তেনেকৈ কৰোঁ আমাৰ মাৰ্কেটিংটোতো বেলেগ হ'ব লেফ্ট সাইড তাৰপিছত অলপ দূৰ গৈ পেলাই সিমানে মিটাৰমানত শিকি আছে ইয়াৰ যোনটো কেপাচিটি আৰু এই যিখিনি প্ৰডাক্ট এটা ওলায় দিন মানে ষ্ট'ৰেজ আছে যদি দিনৰ কেপাচিটি দিলে এইখিনি দিন 55 MB সৰু আছে কিন্তু এইখিনি মই ডাঙৰ তাৰ তেওঁলোকৰ ফেক্টৰী ক'ত আছে ছাৰ তেওঁলোকৰ মষ্টলি গুৱাহাটী বৰ্ণিমাত আৰু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতো আপোনাৰ অলমষ্ট 13টা 14টা আমাৰ প্ৰডাক্টটো ইউজ কৰা ইউজ কৰিছে এই চুক্তি তেনেকৈ আমি এইটো ছাৰ চুক্তি আমাৰ ইউজ কৰে আমাৰ গুৱাহাটী আমাৰ এতিয়া অসমতে হয় ছাৰ এইটো ৰ'দো মৰ্ণিং আমাৰ প্ৰডাক্ট আৰু আজি মন্ত্ৰী প্ৰশান্ত ফুকন আৰু বিমল বৰাৰ সৈতে মই আমাৰ ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড যাক আমি গেছ কেকাৰ প্ৰজেক্ট বুলি কওঁ তাৰ বিভিন্ন কাম কাজ পৰ্যবেক্ষণ কৰিবৰ বাবে আৰু উদ্যোগটোৱে কেনেকুৱা কৰি আছে তাৰ বিষয়ে জানিবলৈ ইয়াত আহিছিলোঁ কেইবাটাও প্ৰত্যাহ্বান আছে চেলেঞ্জ আছে মই গোটেই কথাখিনি বুজি ল'লোঁ আৰু অনাগত দিনত এই প্ৰকল্পটোৰ ভাইবিলিটি বা উন্নয়ন বা ডাইভাৰ্চিফিকেশ্যনৰ কাৰণে আমি বহুতখিনি কথা আলোচনা কৰিছোঁ আৰু যি ধৰণে পাৰোঁ আমি সকলোৱে ইয়াত সহযোগিতা কৰিম ছাৰ এটা প্ৰশ্ন আছিলে কালি বিধানসভাত এগৰাকী বিজেপি দলৰ বিধায়কৰ এটা ভিডিঅ' হেৰি আছে ৰূপজ্যোতি কুৰ্মী চব ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে এই বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায় সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয় কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে
এজন বিধায়কে ভাষণ দি থাকোঁতে মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছোঁ তাত এটা দেখা পাইছোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায় কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব কালি ফৰবুগৰ বিধায়কে কিবা চিণ্ডিকেটৰ কথা বিষয়টো লৈ তেখেতৰ টেপ এটা ওলাইছে তেওঁ কৈছে এইটো AI টেআই হ'ব পাৰে আজিকালি ডিপ ফেক বা AI হয়নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়াই মোক বিচাৰে যে এইটো AI বা ডিপ ফেক হয় নেকি চাই দিব লাগে এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰোঁ কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ গতিকে মই ইয়াত কমেণ্ট দিব নোখোজোঁ কালি মোক স্পীকাৰে যেনেকৈ ক'ব মই তেনেকৈ কৰিম লিক হৈছে আমি ব্যৱস্থা ল'ম আমি যি শিক্ষা বিভাগে চাই আছে বিষয় মই ইমান ডে টু ডে মনত নাৰাখোঁ এতিয়া এইকেইদিন ডিব্ৰুগড় মাইণ্ডতে আছোঁ গতিকে কিবা যদি মই মোবাইলটো চোৱা নাই চালে গম পাম The road ahead is little bit challenging because this organization is making loss in last 2 years around 500 crore annually so they are now heavily dependent on bank loan and lot of money they have taken from bank so obviously project is in little difficulty but Oil India Limited, Assam government, Numaligarh, we have 30% stake in this project totally and 70% is with the GAIL. Promoters are sitting in last 2-3 months they are sitting, they are going to sit more and let us together we have to find out some solution how to take this project out of financial crisis because if they keep on borrowing from bank then they will face a major problem in days to come so will there be any request to the government of India for extension of the feedstock arrangement because again that is a subsidy yes so government of India might extend it 10 years but what will be that happen after 10 years so you cannot permanently develop a baby which will never able to go to the school so we have to prepare the baby in a manner that if not at the age of 6 years at least at the age of 8 years he will be able to go to the school so today it is 8 years government of India might expand it by 10 years so 10 years will come like that so what will happen on 11 years so we have to think little big temporary support we may have to take from government of India but this temporary cannot be permanent we have to think of a permanent solution
achievement 94% আৰু cumulative যদি 2021 পৰা আমাৰ achievement হৈছে স্যাৰ 75.81%। নকুৱাখানা LAC নকুৱাখানা 100% হৈ গৈছে স্যাৰ, আমাৰ 92.47%। আৰু গিলামাৰা তেনেকৈ স্যাৰ আমি 64% আমি achieve কৰিব পাৰিছোঁ। হেল্থ ফেচিলিটি ইনষ্টিটিউচনেল ডেলিভাৰী স্যাৰ আমাৰ গিলামাৰা আৰু বহুদিনৰ পৰা আছিলে সেইটো আমি 21 মাৰ্চ 2025 তাৰিখে আপুনি বিধানসভা সমিতিত ঘোষণা কৰা মটক আৰু মৰাণ জনগোষ্ঠী তেওঁলোকে আন জনগোষ্ঠীকেইটাক অলপমান প্ৰেছাৰ কৰিব লাগিব যে আমাৰ কামখিনি আগবাঢ়ক, আমি আপোনালোকৰ লগত আছোঁ, আমি আপোনালোকৰ সংগ্ৰামখনত সমৰ্থন দি থাকিম, কিন্তু আমাৰখিনি আগতীয়াকৈ যোৱাৰ কাৰণে আপোনালোকে আপত্তি কৰিব নালাগে। এই ধৰণৰ পৰিৱেশ আছে। যি নহওক আগষ্ট মাহত কথাটো ৰাজহুৱাভাৱে আহিব, তেতিয়া আপোনালোকে যদি তেওঁলোকে আপত্তি নকৰে বিষয়টো তেনেকৈ আগবাঢ়িব, যদি আপত্তি কৰে বহুত ক'লে ভয় কৰে। আপোনালোকৰ কামটো বিজু চক্ৰৱৰ্তী কৰাই ল'ব, মই ইয়াত দিলেই হ'ব আৰু ঠিক আছে। स्वप्निल, अगले बार नौपुखरी में हमें परमिशन नहीं देना। ठीक सर। মানে সংঘটো 1976 আহিব এষ্টাব্লিছ কৰা আৰু ৰেজিষ্ট্ৰেশ্যন আছে আমাৰ পৰীক্ষা জিন্দাবাদ। এই ৰাস্তাটো ভাল কৰিব কওকচোন, কি কৰিব লাগে? ৩৬ জনজাতি পৰীক্ষা 5 তাৰিখে আমি ডিছকাশ্যন কৰিছিলোঁ জাতীয় মহাসভা ডিব্ৰুগড় জিলা কাৰ্যালয়ত মাটি এইটো দেখিছোঁ দি আমি কিবা মানে এস্থেটিক নাম এটাই দিয়া এটা হোষ্টেল বনাই দিব তাত মাটি SDMC পাছ কৰি থৈছিলে, কিন্তু আমাক মাটিটো আজিলৈকে চম্ভাই নাই। মই দিয়ে দিম চম্ভাই TMP দিছেনে আপোনালোকে? নাই নাই, একটা সৰু নহয়, এইটো দুখীয়া মানুহৰ কাম। মই আহিব যত্ন কৰিম। তেওঁলোকে আহিছিলে আৰু দুটা বিষয়বস্তু লৈ পেলাই আহিছিলোঁ ছাৰ আপোনাৰ 21 মিনিট তাৰিখে আমি এখন অক্টোবৰ তাৰিখে আপোনাৰ এখন উঠাই দিছিলোঁ ৰাস্তা এটাৰ কাৰণে। এতিয়া আপোনাৰ ছাৰ PPS কেইজনে শিক্ষক আছে, মই সমাধান কৰিম বস্তু। ডিগবৈ আৰু মাকুমটো মিক্স হৈ আছে। ডিগবৈৰ এটা পাৰ্টটো মাকুম হ'ল, এতিয়া মাকুম হ'ল। তো মাকুমত চব ৰেডি হৈ আছেতো। তুমিতো ডিগবৈত আহিলা, এতিয়া ডিগবৈ হিচাপত খেলিব লাগিব ইলেকশ্যন। মাকুমত খেলি মাৰ্ঘেৰিটাৰ সমষ্টি ডিগবৈত। তুমি ইয়াত দিবা ডিব্ৰুগড়লৈ আহি দিয়ে পাছফালে তুমি ইয়ালৈ আহা।
প্ৰধানমন্ত্ৰীৰ মিটিঙৰ কাৰণে ৰেডি হ'ব লাগে হা বাবা তুমি ফটোত নুঠিবা ইফালে চাল নাচালে শ্যাম কানু গগৈ সোশ্যাল মিডিয়া Sir, can you landscape area to the reference image? Sir, it will be great for our garden. Sir, I mean to cancer hospital garden rasta kotha hoichilu. Etu enike sir side edi ami divert kori loi goisu. Eta grade 3 campus to grade 4 campus to beleg hoi jabo aru etu completely eta color closely eta nearest area to enchu. Agone sir principal square sir yate ami jitu land ami sir koa kotha koisu. We have got this plot, sir. It was around 37 bighas, 18.5 bighas of land yet pump, and which can be used for convention. This can be utilized for convention center, trauma center. This is the under road, proposed road of 9 meter width that can be diverted from towards the boundary wall. So, walk through to my last of the findings, sir. So, these are the plans for girls hostel. We have around 475 occupancy, G+3 building, and as per NMC norms, we have some measurement for ourselves. These are the proposed 3D view. This is the second floor. Second floor, it is double height. Hall. It is double height. The mezzanine floor is a cafeteria. A cafeteria level is kitchen level. A cafeteria level is terrace level. It is beautiful. So it is terrace. Fourth floor. Fourth floor area is waiting area. Here our morcha office 8. Waiting. Here Sojan MLA. That's a district president. MP room, secretary room. It's a computer and record room. The 8-way VIP room, CM bus. মই কোনো তলক কৰি দিম এখন DHC ক'ব লাগিব কৰি দিব থেংক ইউ